আমাৰ যোৱা নিশালৈকে মই 1 মিনিট চাই দিছোঁ। যোৱা নিশা যিটো আমাৰ পঁয়ষষ্ঠিজন আৰু গুৱাহাটীৰ ফ্লাডত এজন, অৰ্থাৎ গোটেই ৰাজ্যত মৃতকৰ সংখ্যা ৬২ৰ পৰা ৬৪ জনলৈ বৃদ্ধি হৈছে। মই ভাবোঁ যে আৰু 4গৰাকী মিচিং আছে, গতিকে বহুত বেছি ৭০-৭৫ হয়তো হ'ব পাৰে, কিন্তু আমি প্ৰথমতে যিটো অনুমান কৰিছিলোঁ প্ৰায় 100 হ'বগৈ, হয়তো তাতকৈ আমি অলপ কমত থাকিম, কিন্তু প্ৰতিটো মৃত্যুৰে দুখ লগা আৰু ইয়াক সংখ্যা দি তুলনা কৰিব পৰা নাযায়। সকলো হৈ গ'ল, এতিয়া সকলো ৰেস্কিউ হ'ল আৰু সকলো অঞ্চলত বান সাহাৰ্য এতিয়া যাব পাৰিছে। এতিয়া সেই অসুবিধা বৰ্তমান নাই। এতিয়া পানীও কমিছে, কিন্তু শিৱসাগৰ সমষ্টিৰ গৌৰীসাগৰক আৰু শিৱসাগৰ টাউনৰ কিছু অঞ্চলৰ পৰা পানী এতিয়াও যোৱা নাই। 25,000 পৰিয়ালক এতিয়াও আমি ইলেক্ট্ৰিচিটি কানেক্ট কৰিব পৰা নাই, কিন্তু আমি ইলেক্ট্ৰিচিটি ডিছকানেক্ট কৰিছিলোঁ 1,60,000 পৰিয়ালত। এতিয়া সংখ্যাটো নামি 25,000 আছে আৰু তাৰ পানীখিনি ওলাই যোৱা ৰাস্তা পোৱা নাই, হয়তো আমি মেচিন লগাই উলিয়াব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।